নামত একুৰে বিঘিনি নাহিকে জানো নিশ্চয় আন যত ধৰ্ম তাহাৰো বিঘিনি নামেহে দূৰ কৰয়। নমস্কাৰ। আন বছৰৰ দৰে এইবেলিও যোৱা 20, 21 আৰু 22 জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ অন্তৰ্গত খৰিয়াপাৰাবাসী ৰাইজে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰ্হিৰে ৪৮তম বাৰ্ষিক খৰিয়াপাৰা সাৰ্বজনীন অখণ্ড পালনাম ভাগ উদযাপন কৰে। অখণ্ড পালনাম ভাগৰ প্ৰথম দিনটোত অৰ্থাৎ 20 জানুৱাৰীৰ পুৱা নামঘৰৰ প্ৰাংগণত ধৰ্মধ্বজা উত্তোলন কৰি ধৰ্মীয় অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। সন্ধিয়া অধিবাস আৰু ভাগৱত স্থাপন কৰাৰ লগতে আমন্ত্ৰিত বাপজনাৰ সমন্বিতে সমূহ ভকতবৃন্দই প্ৰসংগ পাঠ কৰে। মহাপালনাম ভাগৰ দ্বিতীয় দিনা অৰ্থাৎ 21 জানুৱাৰীৰ দিনা ব্ৰহ্ম মুহূৰ্তৰ পৰাই প্ৰাতঃ প্ৰসংগ পাঠেৰে বাপ বান্ধৱসকলে দিনজোৰা কাৰ্যসূচীৰে 24 ঘণ্টীয়া অখণ্ড পালনাম আৰম্ভ কৰে। সেইদিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। মাহজোৰা প্ৰস্তুতিৰে খৰিয়াপাৰাবাসী ৰাইজে প্ৰতি বছৰে বিভিন্ন ঠাইৰ বা ভকত বৈষ্ণৱ তথা নামদল আমন্ত্ৰণ কৰি আনি গুৰুজনাৰ সৃষ্টিৰ গুণানুকীৰ্তনেৰে সমগ্ৰ অঞ্চলটোক বৈকুণ্ঠপুৰীলৈ পৰিণত কৰি তোলে। প্ৰাতঃ প্ৰসংগৰ পিছে পিছে অবিৰত ভাগৱত পাঠ আৰম্ভ হয়। দিনৰ ভাগত গাঁৱৰ আই মাতৃসকলে নাম পৰিৱেশন কৰে আৰু আবেলি আমন্ত্ৰিত নামদল আগিয়া বাপুপাৰা শংকৰ মাধৱ মহিলা নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। দুপৰীয়া আৰু ৰাতি পালনাম থলীত ভক্তগণৰ বাবে পকা প্ৰসাদৰ সুব্যৱস্থাও কৰা হয়। সন্ধিয়া প্ৰতিঘৰ মানুহৰ পদূলিত আৰু পালনামস্থলীত বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পিছে পিছে গাঁৱৰ বাপুসকলৰ দ্বাৰা বীৰ নাম পৰিৱেশন কৰা হয়। তাৰ পিছতেই আমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। এয়া হৈছে গাঁৱৰ ৰামকৃষ্ণ নামদলৰ দ্বাৰা বীৰনাম পৰিৱেশন। এয়া হৈছে বৰপেটাৰ শংকৰ মাধৱ মিলিজুলি নামদলৰ দ্বাৰা বীৰনাম পৰিৱেশন।
বহুৱা নাৰেংগাবাৰীৰ মণিকাঞ্চন নামদলৰ দ্বাৰা বীৰনাম পৰিৱেশন। এয়া দুধনৈৰ কাঁড়ীপাৰাৰ মণিকাঞ্চন নামদলৰ দ্বাৰা বীৰনাম পৰিৱেশন। এয়া হৈছে বঙাইগাঁৱৰ সৃজন গ্ৰামৰ পাহিৰিগুৰি নামদলৰ দ্বাৰা বীৰনাম পৰিৱেশন। এনেদৰেই সমূহ ৰাইজে হৰিনামৰ অমীয়া সুৰত আতুৰ হৈ ২২ জানুৱাৰী অৰ্থাৎ অন্তিম দিনটোত ভকত বাপে পুৱা প্ৰসংগ কৰাৰ অন্তত ভাগৱত লৈ গাঁও পৰিভ্ৰমণ কৰে। গোটেই গাঁও
গাঁও পৰিভ্ৰমণ কৰি তেওঁলোকে পুনৰ নামঘৰলৈ উভতি আহে আৰু শেষবাৰৰ বাবে নামঘৰৰ প্ৰাংগণত সমূহীয়া নাম প্ৰসংগ পৰিৱেশন কৰে। তাৰ লগে লগে বাপজনে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু সমগ্ৰ সৃষ্টিৰ মূল শৰীৰ চৰণত আশীৰ্বাদ বিচাৰি গাঁওবাসী তথা সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ প্ৰাৰ্থনা কৰাৰ লগতে পালনাম সম্বন্ধে আভাস দিয়ে। প্ৰথম পালনাম প্ৰতিষ্ঠিত কৰিছিল আৰু সেই পালনাম আখৰ আছিল বহা পালনাম, নিৰাক্ষৰী পালনাম, বহা পালনাম। সেই পালনামৰ মাধ্যমেৰে নিজৰ সমস্ত কায়িক কষ্ট সমস্ত বিসৰ্জন দি ভকতৰ নিমিত্তে অৰ্থাৎ তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ নিমিত্তে এই পালনাম আখৰ তেওঁ সমস্তই আপ্যায়ন কৰিছিল। আৰু সেই হেতুৱে 7 দিনৰ অন্তত যি মণি কাঞ্চন মিলন দুয়োজনাই বেলগুৰি সত্ৰত হৈছিলে আৰু সেই মণি কাঞ্চন মিলনাই সংযোগ হৈ ধৰ্মৰ খুঁটি হিচাপে অসমৰ সিমূৰ শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ ইমূৰৰ পৰা সিমূৰে নাও লৈ গৈ নামঘৰৰ ভেটি সত্ৰ প্ৰতিষ্ঠিত কৰি এশৰণ নাম ধৰ্ম ভকত বৈষ্ণৱৰ মাজত বিলাই থৈ গৈ একতাৰ এনাজৰি আমাক বন্ধনত ৰাখিলে। আৰু এই নাম ধৰ্মই আমাক এটা সুন্দৰ ব্যৱস্থা ৰাখি থৈ গৈছে, কলিৰ লোকৰ মুক্তি ৰাস্তা। ইয়াতে কোনো নীতি নিয়ম সংযমৰ প্ৰয়োজন নাই। এনেদৰেই অন্ত পৰে ৪৮তম বাৰ্ষিক খৰিয়াপাৰা সাৰ্বজনীন অসন্ত পালনাম মহোৎসৱৰ। প্ৰতি বছৰে কৰি অহা এই পালনাম ভাগত দেখা যায় অসমীয়া জাতীয় জীৱনৰ পৰম পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি ভক্তিৰসত নিজকে বিলীন কৰা প্ৰক্ৰিয়া।